কোন তোমালোক মনিৰ কুমাৰ শুনিছো তোমালোকে বোলে আমাৰ যজ্ঞ ৰস্য কৰিছা বন্ধু মেলি দিয়া যজ্ঞ অশ্ব লাগে যদি অন্য অশ্ব লব পাৰা নিজ ইচ্ছামতে বীৰবল তব বন্ধ ৰাখি থাকো আমি দুয়ো ভাই তোমালোকৰ অশ্বই আবার আশ্ৰমত সোমাই ভাঙিলে ফুলনি সেইবাবে বন্তি কৰিছো তোমালোকৰ অশ্ব যদি পৰাজয় স্বীকাৰ কৰা তেন্তে নিব পাৰা যজ্ঞৰ অশ্ব কোনে কারবা সন্তান ইহঁতৰে আকৃতি প্ৰকৃতি দেখি এনে ভাৱ হৈছে উদয় ইহঁত যেন আমাৰ নিচেই আপন নহ'লেনো কাৰ ইমান সাহস হ'ব পাৰে কোনটো বালক কিবা নাম পিতাৰাৰ আৰু সেই ভাগ্যৱতী জননীয়ে বা কোন বীৰবল মনত যদি লাগিছে ভয় তেন্তে প্ৰাণ লৈ যাব পাৰা অযোধ্যাপুৰীলৈ লিখে চাওক স্বৰ্গপালক যে অশ্ব কৰিব বন্ধ কল্যাণ নহ'ব কোনাগ্নি ভয় কাক বোলে নাজানো সমলি কিন্তু বালকৰ সমেত কৰিলে যুদ্ধ জগতে ৰতিব কলংক আমাৰ নামত এইভাবে নকৰো যুদ্ধ বিনা যুদ্ধে তোমালোকে অশ্ব এৰি দিয়া নালাগে বিজনী নালাগে অনুৰোধ সময় খাত্ৰ হয় হতে অশ্বৰ আঘাত পৰিত্যাগ কৰি ঘূৰি যা তোমালোক নিজ ৰাজ্যলৈ যদি তাকেই নকৰা তেন্তে নিব পাৰা বালকৰ বিৰুদ্ধে বেশ তেন্তে উদ্ধত বালক দেহে যুদ্ধ নকৰি বলম অনিৰ্বাধ্য বহিৰ্মুখ দাদা ৰাজা লক্ষ্মণ ভৰত আৰু শত্ৰুঘ্নই এৰিলে প্ৰাণ আমাৰ খাতত বলা ভাই এই স্থান আমি কৰো পৰিত্যাগ বলা দাদা